পাঠ কৰিবলৈ লৈছো হোমেন বৰগোহাঁইৰ গল্প ভয়। সূৰ্যাস্তৰ ফালে মুখ কৰি মই পঢ়ি আছিলো। এটা নলীৰ মাজেদি পানী বা বতাহ বৈ যোৱাৰ দৰে মোৰ মাজেদি সময় বৈ গৈছিল। মাজে মাজে মনেৰে একো নভবাকৈ মই যন্ত্ৰৰ দৰে এষাৰ কথা আওৰাই আছিলো। মোৰ মূৰত আছে এটা সূৰ্য আৰু হৃদয়তো আছে এটা ধুমুহা। কথাষাৰ মোৰ নিজৰ উদ্ভাৱনা নহয়। খুব সময়ত কেতিয়াবা ক'ৰবাত পঢ়িছিলো, এতিয়া সি মোৰ স্মৃতিৰ উত্তৰাধিকাৰী। হঠাৎ মোৰ পিছফালে কাৰোবাৰ ভৰিৰ খোজৰ শব্দ শুনিবলৈ পালো। ভৰিৰ গছকত শুকান গছপাত মৰমৰাই উঠাৰ দৰে আগন্তুকৰ ভৰিৰ গছকত পিষ্ট হোৱা নীৰৱতা বুকুৰ পৰা এটা বিষণ্ণ মৰমৰণি শব্দ উঠিল। ঈষৎ বিৰক্তিৰে মই পিছলৈ চাই দেখিলো এজন মানুহ মোৰ গাৰ পৰা কেইহাতমান দূৰৈত থিয় হৈ আছেহি। কিন্তু তেওঁৰ মুখখন মই ভালকৈ ধৰিবই নোৱাৰিলো। মই ঘূৰি চোৱাৰ মুহূৰ্ততেই সূৰ্যাস্তৰ আটাইখিনি সেই সোণালী পোহৰ তেওঁৰ মুখৰ ওপৰত আচ্ছাৰ খাই পৰিলেহি আৰু সেই সোণালী ৰশ্মি জালে তেওঁৰ মুখখন চিনিব নোৱাৰাকৈ ঢাকি পেলালে। এক মুহূৰ্ত মাত্ৰ। পিছ মুহূৰ্ততে বেলিটো টুক কৰে ডুব গল। দ্বিতীয়বাৰৰ কাৰণে গধূলিৰ অন্ধকাৰে তেওঁৰ মুখখন অস্পষ্ট কৰি পেলালে। আপুনি? মই আপোনাক চিনি পোৱা নাই। আপুনি কোন? মই অমল বৰুৱা। কথাষাৰ মানুহজনে এনেভাৱে কলে যেন নিজৰ কথাৰ সত্যতা সম্পৰ্কে তেওঁৰ নিজৰ মনতেই সন্দেহ উপজিছিল। মোৰ ধাৰণা হল যে তেওঁ বৰং কব খুজিছিল, মই বোধহয় অমল বৰুৱা। মোৰ মনত কোনো সন্দেহ নাথাকিল যে মানুহজন নিশ্চয় বলিয়া। নহলে অমল বৰুৱাৰ ঘৰলৈ আহি অমল বৰুৱাৰ সন্মুখত থিয় হৈ তেওঁ কেনেকৈ কব পাৰে যে তেওঁহে অমল বৰুৱা? মাত্ৰ এক মুহূৰ্ত আগতে মই তেওঁক বহিবলৈ কব খোজাৰ কথা ভাবিছিলো। কিন্তু এতিয়া ভাবিলো যে যিমান সোনকালে পৰা যায় তেওঁক বিদায় কৰাহে ভাল। বিস্ময় আৰু বিৰক্তিখিনি দমন কৰি মই শান্তভাৱে কলো, এই পৃথিৱীত অমল বৰুৱা মাত্ৰ এজনহে আছে, এজনহে থাকিব পাৰে, আৰু সেইজনেই মই। ভাল, এতিয়া বাৰু আপুনি যাওক। মই তেওঁৰ পৰা মুখখন ঘূৰাই আনি আকৌ পশ্চিমলৈ মুখ কৰি বহিলো। বলিয়া মানুহজনলৈ মোৰ পুতৌ উপজিছিল। কিন্তু এই দুৰ্লভ অপাৰ্থিব সময়খিনি এজন বলিয়াৰ লগত কথা পাতি অপচয় কৰিবলৈ মোৰ ইচ্ছা নাছিল। কিন্তু অলপ পিছতে মই গম পালো মানুহজন তেতিয়াও যোৱা নাই। একে ঠাইতে তেওঁ নিশ্চল হৈ থিয় দি আছে। ভাল আপদটো আহি লাগিল। মই আকৌ তেওঁলৈ ঘূৰি চালো। এইবাৰ তেওঁৰ মুখখন আগতকৈ কিছু স্পষ্ট, কাৰণ কেইটামান তৰাৰ পোহৰ আহি তেওঁৰ মুখত পৰিছিলহি। আচৰিত কথা, মানুহজনৰ মুখখন এইবাৰ কিছু ভালকৈ দেখি তেওঁক কিন্তু মোৰ সম্পূৰ্ণ অপৰিচিত যেন নালাগিল। কৰবাত যেন তেওঁক কেতিয়াবা দেখিছিলো, লগ পাইছিলো। ডাঠ কুঁৱলীৰ মাজেদি কিবা এটা বস্তু জোৰকৈ চাবলৈ চেষ্টা কৰাৰ দৰে মই কিছু সময় তীক্ষ্ণ দৃষ্টিৰে তেওঁৰ মুখলৈ চাই ৰলো। কিন্তু পিছ মুহূৰ্ততে মই ভাবিলো, তেওঁ আন যিয়েই নহওক, তেওঁতো কেতিয়াও মই অৰ্থাৎ অমল বৰুৱা হব নোৱাৰে। খন্তেকৰ কাৰণে মোৰ চিন্তাত এনেভাৱে আউল লাগি গল যে বলিয়াৰ লগত পৰি মই নিজেও বলিয়া হৈ যোৱা যেনেই অনুভৱ কৰিলো। যিমান পাৰো শান্তভাৱে তেওঁক কলো, আপুনি যোৱা নাই কিয়? আপুনি নিশ্চয় কিবা এটা ভুল কৰি ভুল ঠাইলৈ আহিছে। মই এটা বৰ জৰুৰী কথাৰ চিন্তাত ব্যস্ত হৈ আছো। আপুনি যদি সোনকালে বিদায় লয় মই বৰ সুখী হম। মোৰ কথাই মানুহজনৰ ওপৰত বিন্দু মাত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব নোৱাৰিলে। সম্পূৰ্ণ অবিচলিতভাৱে তেওঁ কলে, ভুল
ভুল মই কৰা নাই, আপুনিহে কৰিছে। আপুনি মনত পেলাবলৈ চেষ্টা কৰক। বহুদিনৰ আগতে বাতৰি কাকতৰ নিৰুদ্দেশ শিতানত আপুনি এখন বিজ্ঞাপন দিছিল। আজি কিছুদিনৰ আগতে অমল বৰুৱা নামৰ এজন মানুহ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। এটা সপোন বিচাৰি তেওঁ ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিছত তেওঁ আৰু ঘৰলৈ ঘূৰি নাহিল। কোনোবা সদাশয় লোকে তেওঁৰ সন্ধান দিব পাৰিলে বা তেওঁ ঘৰলৈ আনি দিব পাৰিলে নিম্ন স্বাক্ষৰকাৰী তেওঁৰ প্ৰতি চিৰকাল কৃতজ্ঞ হৈ থাকিব। আপুনি কিন্তু এটা ডাঙৰ ভুল কৰিছিল। বিজ্ঞাপনখনত আপুনি নিৰুদ্দেশ হোৱা মানুহজনৰ কোনো বিৱৰণেই দিয়া নাছিল। ফলত আপোনাৰ বিজ্ঞাপনখন অথলে গ'ল। যি হওক, অৱশেষত এয়া মই নিজেই ঘূৰি আহিলো। মানুহজনৰ কথাৰ দৃঢ়তা আৰু আত্মপ্ৰত্যয় মোক স্তম্ভিত কৰি তুলিলে। আচল অমল বৰুৱা তেওঁ নে মই? সেই প্ৰশ্নৰ মীমাংসা বাৰু পিছলৈ হ'ব। কিন্তু প্ৰকৃত বলীয়া তেওঁ নে মই? সেই প্ৰশ্নইহে সেই মুহূৰ্তত মোৰ মনত এটা বাস্তৱ সমস্যা হৈ দেখা দিলে। তেনেকুৱা এখন বিজ্ঞাপন দিয়াৰ কথা বহুত চেষ্টা কৰিও মনত পেলাব নোৱাৰিলো। নিজৰ মানসিক সুস্থতাৰ ওপৰতে বিশ্বাস হেৰুওৱা মানুহৰ দৰে মই তেওঁক সুধিলো, সেই বিজ্ঞাপনখন ঠিক কেতিয়া দিছিলো? আপোনাৰ মনত আছেনে? কেতিয়া? প্ৰশ্নটো তেওঁ নিজকেই কৰিলে নে মোকেই কৰিলে মই ভালকৈ ধৰিবই নোৱাৰিলো। খুব বিব্ৰত হোৱা মানুহৰ দৰে তেওঁ আকৌ এবাৰ ক'লে, কেতিয়া? তাৰমানে আপুনি সময়ৰ কথা কৈছে। সময়টো মোৰ কাৰণে এটা অতি দুৰ্বোধ্য আৰু আহুকলীয়া বস্তু। মই ইয়াৰ ৰহস্য একোৱে বুজি নাপাওঁ। নৈৰ পাৰত বহি থকা মানুহে ক'ব পাৰে যে নৈখন উজনিৰ পৰা ভাটিলৈ বৈ গৈছে। কিন্তু সাগৰৰ পাৰত বহি থকা মানুহ এজনে জানো সাগৰৰ উজন ভাটি চিনি পায়? ঠিক কেতিয়া ক'ব নোৱাৰো। কিন্তু এটা বিন্দুত সময় মোৰ কাৰণে কেতিয়াবা স্তব্ধ হৈ গ'ল। ঠিক যিদৰে ফ্ৰিজ প্ৰয়োগত চিনেমাৰ পৰ্দাত সময় স্তব্ধ হৈ যায়। যৌৱন অথবা বাৰ্ধক্য, আনন্দ, যন্ত্ৰণা, ভয়, বিষাদ, প্ৰেম কিংবা অপ্ৰেম, মুঠতে মুহূৰ্তৰ অভিজ্ঞতাত জীৱনৰ সেই মুহূৰ্তৰ ফ্ৰেমত চিৰকালৰ কাৰণে যিদৰে অপৰিৱৰ্তনীয়ভাৱে বন্দী হৈ ৰয়। আপোনাৰ কেতিয়া শব্দটোৰ মোৰ কাৰণে কোনো অৰ্থ নাই। মানুহজনৰ কথা শুনি মোৰ ভয় বাঢ়িবলৈ ধৰিলে। তেওঁ যে বলীয়া সেই বিষয়ে মোৰ কোনো সন্দেহেই নাই। কিন্তু তেওঁ বোধহয় মোকো এতিয়া বলীয়া কৰিহে আহিব। নিৰুপায় দৰে মই তেওঁক আকৌ এবাৰ সুধিলো, আপোনাৰ নামটো কি বুলি ক'লে? অমল বৰুৱা। কিন্তু মোৰ নাম অমল বৰুৱা। তেন্তে ময়েই আপুনি? অথবা অলপ ৰৈ তেওঁ আকৌ ক'লে, আপুনিয়েই মই। ইয়াৰ পিছৰ নীৰৱতাখিনি ঠিক কিমান সময় বিৰাজ কৰিছিল মই ক'ব নোৱাৰো। খুব সম্ভৱ কেইটামান মুহূৰ্ত মাত্ৰ। কিন্তু মোৰ হঠাৎ অনুভৱ হ'ল ইতিমধ্যে যেন বহু যুগ পাৰ হৈ গ'ল। মই বোধহয় ইতিমধ্যে সময় সম্পৰ্কে মোৰ নিজৰ ধাৰণা সলনি কৰিবলৈ আৰম্ভ কৰিছো। অৰ্থাৎ মই নিজে ক'ব নোৱাৰাকৈয়ে মই বুজি তেওঁ হ'বলৈ আৰম্ভ কৰিছো। এটা নামহীন ভয়ে মোক লাহে লাহে গিলিবলৈ আৰম্ভ কৰিলে। হঠাৎ উঠি থিয় হৈ মই ক'লো, ৰ'ব, আপুনি মোক পাগল কৰি দিছে। দুজন মানুহ এজন কেনেকৈ হ'ব পাৰে? এতিয়াই, এই মুহূৰ্ততে এই প্ৰশ্নৰ এটা চূড়ান্ত মীমাংসা হ'বই লাগিব। গাৰ চোলাটো দাঙি বুকুখন উলিয়াই মই ক'লো, এয়া চাওক, মোৰ বুকুত এটা ডাঙৰ দাগ আছে। এসময়ত এটা বেয়া আঘাত লাগি ইয়াত এডোখৰ ঘাঁ হৈছিল। ঘাঁ কেতিয়াবাই শুকাল, কিন্তু দাগটো থাকি গ'ল। আপুনি গাৰ একে ঠাইতে এনে এটা দাগ দেখুৱাব পাৰিবনে?
তেওঁ মোৰ মুখলৈ চাই এটা বিষণ্ণ ৰহস্যময় হাঁহি মাৰি কলে। তাৰ পিছত নীৰৱে গাৰ চোলাটো দাঙি তেওঁ বুকুখন উলিয়াই দেখুৱালে। মই বিস্ময়ত হতভম্ব হৈ গলো। মোৰ বুকুখনৰ দৰে তেওঁৰো বুকুৰ ঠিক একে ঠাইতে এডোখৰ প্ৰকাণ্ড ঘাঁ। কেৱল পাৰ্থক্য এই যে তেওঁৰ ঘাঁডোখৰ মোৰ দৰে শুকান নহয়। তেওঁৰ সেই কেঁচা ৰক্তাক্ত ঘাঁৰ পৰা বাহিৰ হব ধৰিছে যন্ত্ৰণাৰ উজ্জ্বল জেউতি। মই চোলাটো ঠিক কৰি লৈ স্বপ্নাবিষ্ট মানুহৰ দৰে কলো, কিন্তু আপোনাৰ ঘাঁডোখৰ মোৰ ঘাঁৰ দৰে নহয়। মোৰ ঘাঁ শুকান। এতিয়া সি কেৱল এটা দাগ। আপোনাৰ ঘাঁৰ পৰা এতিয়াও তেজ ওলাই আছে। তেওঁ চোলাটো ঠিক কৰি লৈ মোক সান্তনা দিয়াৰ দৰে কলে, এইটো একো কথা নহয়। সময়ে সকলো ঘাঁ শুকুৱাই পেলায়। সময়ৰ ওপৰত থিয় দিলেই আকৌ তাৰ পৰা তেজ ওলায়, যন্ত্ৰণাৰ জেউতি ওলায়। তেওঁৰ কথাৰ উত্তৰত কবলৈ মই একো কথাই বিচাৰি নাপালো। আচল কথা, মই বোধহয় নিজে চিন্তা কৰিবলৈ এৰি দিছিলো। নিজে কব নোৱাৰাকৈয়ে মই তেওঁৰ মনেৰে চিন্তা কৰিবলৈ আৰম্ভ কৰিছিলো। মোৰ একান্ত নিজস্ব আত্মপৰিচয় অৰ্থাৎ আইডেণ্টিটি কেনেকৈ প্ৰমাণ কৰা যায় তাৰ কাৰণে মই এটা নতুন উপায় উদ্ভাৱন কৰিবলৈ চেষ্টা কৰিলো। হঠাৎ দৌৰ মাৰি মই ভিতৰলৈ সোমাই গৈ এগৰাকী তিৰোতাক হাতত ধৰি উলিয়াই আনিলো। তেওঁৰ মুখত কোনো ভাৱান্তৰ নঘটিল। মই কলো, চাওক, এইগৰাকী মোৰ তিৰোতা, একান্তভাৱে মোৰ ব্যক্তিগত সম্পত্তি। তেওঁৰ শৰীৰত মই অতীতৰ অজস্ৰ দিন ৰাতি, আন্ধাৰ পোহৰ, সমন্বয়ৰ ক্ৰমানুৱৰ্তন, ধ্বংস সৃষ্টি, এই সকলোবোৰ বান্ধি ৰাখিছো। তেওঁৰ মনত মই লিখি ৰাখিছো একান্তভাৱে ব্যক্তিগত মোৰ জীৱনৰ ইতিহাস। মোৰ কথা শেষ কৰিবলৈ নিদি তেওঁ শান্তভাৱে কলে, ইন এ মেটাৰ অফ ফেক্ট ৱে, কলে, সেইগৰাকী মোৰো তিৰোতা। মই খঙত জ্বলি উঠিলো। উত্তেজিতভাৱে কলো, তেওঁৰ শৰীৰটো, যাক মোৰ বাহিৰে আন কোনেও দেখা নাই, তেওঁৰ সেই শৰীৰটো আপুনি বৰ্ণনা কৰিব পাৰিবনে? তেওঁৰ বুকুত আছে দুটা জোনাকৰ লাডু আৰু দুটোপাল গোটমৰা তেজ। তেওঁৰ উৰুত আছে দুটা সূৰ্যাস্ত্ৰ। তেওঁ যেতিয়া বিচনাত বাগৰ সলায়, তেতিয়া ৰক্তৰ সমুদ্ৰত প্ৰকাণ্ড জোৱাৰ উঠে। তেওঁ fair as the moon, clear as the sun, and terrible as any wit Venus. মোৰ মুখত এটা বিজয়ৰ গৰ্বৰ হাঁহি ফুটি উঠিল। উত্তেজিত হৈ মই কলো, আপুনি হাৰিল। প্ৰমাণ হৈ গল যে আপুনি মই নহয়। আচলতে তেওঁৰ বুকুত আছে দুটা ঘনীভূত মৌ জোলৰ লাডু, তাৰ ওপৰত সৰু দুটা মৌ মাখি। তেওঁৰ উৰুত আছে মেঘমেদুৰ আকাশৰ চাহ পৰা দুখন সেউজীয়া শস্য ক্ষেত্ৰ। তেওঁ যেতিয়া বিচনাত বাগৰ সলায়, তেতিয়া আদিম অৰণ্যানী ধুমুহা আন্দোলিত হয়। মোক কথা শেষ কৰিবলৈ নিদি তেওঁ শান্তভাৱে কলে, সীমাৰ মাজত বন্দী হৈ থাকিলেই তেনেকুৱা দেখি। মই থকা ঠাইৰ পৰা চাওক, মই দেখাৰ নিচিনাকৈ আপুনিও দেখিব। চিৎকাৰ কৰি কিবা এষাৰ কবলৈ গৈ মই হঠাৎ থমকি ৰৈ গলো। তেওঁৰ প্ৰশান্তিৰ মাজত ফুটি উঠিছে তেওঁৰ পৰিপূৰ্ণ আত্মবিশ্বাস। আনহাতে অস্থিৰ আৰু উত্তেজিত হৈ মই বোধহয় এই কথাকেই প্ৰমাণ কৰিছো যে মোৰ কথাত আগৰ নিচিনাকৈ বিশ্বাসৰ জোৰ নাই। তথাপি শেষ চেষ্টা কৰিবৰ মনেৰে আকৌ এবাৰ কলো, আপুনি যদি ময়েই হয়, তেন্তে মই যি ভাবো আপুনিও ঠিক সেই একে কথাকেই ভাবিব লাগিব। বাৰু কওকচোন, ঠিক এই সময়ত মই কি কথা ভাবি আছো? আপোনাৰ প্ৰশ্নটোৱেই ভুল, তেওঁ অবিচলিত হৈ কলে। আপুনি কিয় ধৰি লৈছে যে এটা মুহূৰ্তত আপুনি কেৱল এটা কথাহে ভাবিব পাৰে বা ভাবে? এটা উদাহৰণ দিওঁ। এদিন সূৰ্যাস্তৰ সময়ত পৃথিৱীখন অপাৰ্থিব হোৱাৰ মুহূৰ্তত
এই মহিলাগৰাকীয়ে এটা অদ্ভুত ৰহস্যময় হাঁহি মাৰিছিল। আপোনাৰ ইচ্ছা হল যে তেওঁৰ ওঠত উঠ থৈ আপুনি সেই হাঁহিটো খাই পেলাব। মোৰ কিন্তু ইচ্ছা হৈছিল সূৰ্যাস্তৰ দৰে সেই হাঁহিটো মই সন্ধিয়াৰ আকাশত চিৰকালৰ কাৰণে ওলমাই ৰাখিম। তাৰ পোহৰ গাত লৈ মই চিৰকাল বহি থাকিম। আচলতে একোজন মানুহেই এই দুয়োটা কথাকে ভাবিছিল। ঠিক সেই মুহূৰ্তত জোনটো উঠি আহিছিল। মই জেপৰ পৰা মুদ্ৰা এটা উলিয়াই কলো, আমাৰ দুয়োৰে বিবাদ শেষ কৰিবলৈ এতিয়া মাত্ৰ এটা উপায়হে বাকী আছে। আহক আমি চিটপট কৰো। যিয়েই জিকিব তেওঁৰ কথাই সঁচা বুলি প্ৰমাণিত হব। কওক, আখৰ নে মূৰ্তি? আখৰ। মই হাতৰ তলুৱাত মুদ্ৰাটো টচ কৰিলো। তলুৱাত মুদ্ৰাটো শূন্যৰ পৰা আহি পৰাৰ লগে লগেই জোনৰ পোহৰত তীৰ বিৰাই উঠিল আখৰৰ ফালটো। মোৰ বুকুৰ পৰা এটা শব্দহীন আৰ্তনাদ বাহিৰ হৈ আহিল। নিৰাশাৰ সেই সীমাত আহি উপনীত হোৱা মানুহৰ দৰে মই শূন্য দৃষ্টিৰে তেওঁৰ চকুলৈ চাই পঠিয়ালো। ক্ষীণ জোনাকত তেওঁৰ মুখৰ ভাষা মই ভালকৈ পঢ়িব নোৱাৰিলো। কিন্তু দেখিবলৈ পালো যে তেওঁ হঠাৎ এখোজ দুখোজকৈ ধীৰে ধীৰে মোৰ ফালে আগবাঢ়ি আহিব ধৰিছে। মই তেওঁৰ ফালে মুখ কৰিয়েই তেওঁৰ চকুত চকু ৰাখিয়েই এখোজ এখোজকৈ পিছুৱাব ধৰিলো। এটা বিৰাট শক্তিমান জন্তুৱে তাৰ অসহায় আৰু অনন্যকাৰক গ্ৰাস কৰিবলৈ উদ্যত হৈ পৰম আত্মবিশ্বাসেৰে আগবঢ়াৰ দৰে তেওঁ মোৰ ফালে আগবাঢ়িবলৈ ধৰিলে। তেওঁ মোৰ নিচেই ওচৰ পালেহি। এই মাত্ৰই তেওঁ মোক গিলি পেলাব। হঠাৎ মই প্ৰাণপণ বিকটভাৱে চিঞৰ কৰি উঠিলো। হঠাৎ তেওঁ থমকি ৰৈ গল আৰু কোমলতম মাতেৰে কলে, ভয় নকৰিব। এই ভয় প্ৰত্যেক মানুহৰ সহোদৰ। প্ৰত্যেক মানুহেই নিজকে এনেকৈ ভয় কৰে। ভয় নকৰিব। ধন্যবাদ, ধন্যবাদ।